নমস্কাৰ, মই প্ৰিয়ম আৰু আপোনালোকে চাই আছে গোলাঘাট ডায়েৰী। আজি আমি গোলাঘাট ডায়েৰী দৰ্শকক দেখুৱাব বিচাৰিছোঁ গোলাঘাট চহৰৰ মাজমজিয়াত থকা ঐতিহাসিক ব্ৰিটিছ চিমেটেৰী। এই চিমেটেৰীত 1876 পৰা 1952 লৈকে যিসকল ব্ৰিটিছ আছিল বা ব্ৰিটিছ কৰ্মচাৰী আছিল গোলাঘাটত বা গোলাঘাটৰ ওচৰে পাজৰে, সেইসকলৰ ইয়াত আছে কবৰ। আচলতে এইটো এটা ব্ৰিটিছ দিনৰ কবৰস্থান বুলি ক'ব পাৰি। আৰু ইয়াত আছে প্ৰায় 28টা কবৰ, যিখিনি আমি চকুৰে দেখিছোঁ বা প্ৰত্যক্ষভাৱে দেখিছোঁ। ইয়াতে আছে 28টা কবৰ আৰু দেখিছোঁ, আৰু যিখিনি চকুৰে দেখা নাই হয়তো আৰু কবৰ সোমাই থাকিব পাৰে, কাৰণ সেইখিনি সময়ত হৈছিলে বৰ ভূঁইকঁপ। এতিয়া আমি দেখুৱাম আপোনালোকক ইয়াত কিমানখিনি কবৰ আছে আৰু কোন কোন চনৰ আছে বা কোনসকল লোকৰ ইয়াত আচলতে কবৰ দিয়া হৈছিলে দেখুৱাম। আৰু এই সম্পূৰ্ণ ব্ৰিটিছ চিমেটেৰীটো চাই আছে গোলাঘাটৰ এটা পৰিয়ালে। তেওঁলোকে মানে বংশানুক্ৰমে আচলতে পৰ্যায়ক্ৰমে 5টা পিঢ়ি হ'ল বৰ্তমানলৈকে, আৰু সেই 5টা পিঢ়িয়ে বৰ্তমানলৈকে চাই আছে এই সমগ্ৰ ব্ৰিটিছ যিটো চিমেটেৰী। আৰু আমি তেওঁলোকৰ আচলতে ঘৰলৈ আহিছোঁ আৰু তেওঁলোকৰ লগত চিনাকি কৰাই দিম। আহিছোঁ গোলাঘাট চহৰৰে এগৰাকী যুৱক, তেওঁ আচলতে চোৱা চিতা কৰি আছিলে। তেওঁ ফাৰ্ষ্টে তেখেতসকলৰ ককাক আছিলে, তাৰপিছত দেউতাক, তেওঁ চোৱা চিতা কৰে। সেয়া হৈছে মোৰ বাল্যকালৰ আচলতে বন্ধু জুলফিক আহমেদ। সকলোৱে চিনি পায় জুলফিক আহমেদ বুলি ক'লে গোলাঘাটৰ, খুব সুন্দৰ তেখেতে গীত গায়। জুলফিকক মই ওচৰলৈ আনি মাতিছোঁ। তাৰপিছত জুলফিক, তোমাক স্বাগতম জনাইছোঁ গোলাঘাট ডায়েৰীলৈ। ধন্যবাদ প্ৰিয়। ইয়াত কিমানটা কবৰ থাকিব পাৰে বুলি অনুমান কৰিব পাৰি? ইয়াত আছে প্ৰত্যক্ষভাৱে আছে 28টা কবৰ। 28টা। যিহেতু 1950 চনত বৰ ভূঁইকঁপ হৈছিলে, হয়। তেতিয়া আমি শুনা মতে প্ৰায় বহুখিনি কবৰ সোমাই গ'ল, আৰু কিছুমান কবৰ ধৰা ভাঙিও গ'ল, ফাটিও গ'ল। সেয়াই আৰু এতিয়া ধৰা যিসকলৰ লোকৰ ইয়াত মানে আছে কবৰখিনি, সেইখিনি ধৰা আমাৰ কোনসকল মানে লোক আছিল, ধৰা কেনেকুৱা তেখেতসকলে ধৰা আমাৰ কাম কি কৰিবলৈ আহিছিল ধৰা অসমলৈ বা গোলাঘাটলৈ? ইয়াত সাধাৰণতে কবৰখিনি তোমাৰ চব চাহ বাগিচাৰ লগত জড়িত লোকসকল, চাহ বাগিচা মেনেজাৰ, তেনেকে আমাৰ বকিয়ালটি ষ্টেট, বাদুলিপাৰা, শালমেৰা, ৰঙাজান, তেনেকুৱা তেওঁলোকৰ যিখিনি মেনেজাৰ আছিল, সেই মেনেজাৰৰ কবৰ আছে। তাৰোপৰিও ইয়াত নাগা পলিটিকেল এজেণ্ট এজন আছিল, জন বাটলাৰ, যিজনক মানে নাগা হিলছতে তেওঁক হত্যা কৰা হৈছিলে। তেওঁৰো কবৰটো ইয়াতে আছে। যিসকলৰ কবৰ আছে সেইসকলৰ ঘৰবোৰ ক'ত কেনেকুৱা? ঘৰবোৰ তেওঁলোকৰতো প্ৰায় ফৰেইনতে ঘৰ আছে, প্ৰত্যেকৰ ঘৰ। ইয়াততো কোনো নাই তেওঁলোকৰ। ধৰা ইংলেণ্ড, তাৰপিছতে লণ্ডন, আমেৰিকা, অষ্ট্ৰেলিয়া, য'ত ত'ত আৰু তেওঁলোক থাকে। আৰু এতিয়া ধৰা এই যিসকলৰ কবৰ আছে তোমালোকক কেতিয়াবা ফোন চোন কৰে নে বা খবৰ খাতি লয় নে? তেওঁলোকৰ যি ইয়াত আছে পূৰ্বপুৰুষ বা খবৰ খাতি লয় নে? যোগে লোৱা হয়, ফোন যোগে খবৰ খাতি। এতিয়াও ফোন কৰে তেওঁলোকে? আমেৰিকা বা য'ত আছে তেওঁলোকে ফোন কৰে মানে সকলোৱে নকৰে, দুই এটাৰ লগত কানেকশ্যন আছে আমাৰ, তেওঁলোকে ফোন কৰে, খবৰ খাতি লয়। আৰু বিশেষকৈ ফোনত নহয়, প্ৰায় আমাৰ ইনষ্টাগ্ৰামতে কৰা হয়। ইনষ্টাগ্ৰাম হয়তো মানে ফোন কৰিব নোৱাৰি, হয়তো নোৱাৰিব, সাগৰ সিপাৰে আছে, ফোন কৰিব নোৱাৰে, মেইল কৰা হয়, মেইল কৰে তেওঁলোকে। তাৰপিছত ব্ৰিটিছ এছ'চিয়েশ্যনৰ লগত আমাৰ যোগাযোগ আছে, এতিয়াও যোগাযোগ আছে, তেওঁলোকৰ লগত তেওঁলোকে খবৰ খাতি লৈ থাকে। হেৰি ধৰা তেওঁলোকে ফটো পঠিয়াবলৈ কয়, ভিডিঅ' পঠিয়াবলৈ কয়, আমি পঠিয়াও ঠাইখিনি। তেওঁলোকে কিবা খৰচা পাতি কিবা ধৰণৰ খৰচা পাতি নাই, ক্ষেত্ৰত কিবা নাই, সেইটো আমাৰ গোলাঘাট মিউনিচিপালিটি বোৰ্ডে কৰে। মিউনিচিপালিটি কৰি আছে ন? মানে ডাক্তৰ অজিত বৰুৱা যেতিয়া চেয়াৰমেন আছিল, তেতিয়া আমাৰ মাননীয় মন্ত্ৰী গৌৰকাপ্তেন বিহাৰৰ মন্ত্ৰী আছিলে তেওঁ অলপমান তেওঁলোকে মানে এইটো পুনৰুদ্ধাৰ কৰাৰ নিচিনা হ'ল। জহিক হৈ গৈছিলতো, ৱাল চোৱাল বিলাক জহিক হৈ গৈছিল। তাৰপিছতে তেওঁলোকে মানে এইবিলাক ঠিক ঠাক কৰি দিলে। এতিয়া ধৰা এটা খুব ধুনীয়া এটা বস্তু আছে গোলাঘাট চহৰৰ মাজমজিয়াতে, সেইখিনি কিবা এটা ধৰা মানে পুনৰ সংৰক্ষণ কৰি ৰাইজৰ বাবে মুকলি কৰিলে হয়তো। মোৰ মতে ব্ৰিটিছ চিমেট্ৰি ৰাইজৰ বাবে নহয় আচলতে। এই বস্তুটো চিক্ৰেট বস্তু এটা, মানে নহয় আৰু শান্ত বস্তু এটা। ইয়াত মানে যদি ৰাইজৰ বাবে মুকলি কৰা হয়, ইয়াত মানে বিভিন্ন ধৰণৰ লেতেৰাও বহুত বেছি হ'ব, এক নম্বৰতে কথা। আৰু শ্মশান বুলিলে চাফা হৈ থাকিব লাগে, লেতেৰা কৰিবই সেইটো। আৰু জহিক হৈ যাবলৈও আছে, মানে হাত দিব মানুহে, ধৰা মানে হাত দি চাব, সৰু ল'ৰা ছোৱালী আহিলে উঠি দিব ওপৰত। গতিকে সেই বস্তুটো ঠিকে আছে, যেনেকে আছে ঠিকে আছে। গোলাঘাট মিউনিচিপালিটি বোৰ্ডে যেনেকৈ সংৰক্ষণ কৰি ৰাখিছে, মোৰ বোধেৰে ভালেই কৰি ৰাখিছে। তেওঁলোকে ধৰা গোটেইখিনি চাফ চিকুণ কৰি থাকে। চাফ চিকুণ মাজে সময়ে তেওঁলোকে চাফ চিকুণ কৰে, আমাৰ পাপাই কৰে চাফ চিকুণ। মই আভ্যন্তৰীণ দিশটোহে চোৱা চিতা কৰোঁ, বাকী সম্পূৰ্ণ কাম পাপাই কৰে আমাৰ, জালাল আহমেদ।
কেতিয়াবা কি কয় কেতিয়াবা কল্পনা বাইদেউ আহে মাজে 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 চাই চাই যায়। যায়। ডাক্তৰ অজিত বৰুৱা আহি থাকে মাজে মাজে চাই থাকে তেওঁ। সেইখিনি সময়তে চাগে ঠিক কৰা হৈছিল নেকি অজিত বৰুৱা ছাৰ যেতিয়া ধৰা মানে হেৰি পৰৱৰ্তী হৈ আছিল হয় সেইখিনি সময়তে চাগে বস্তুখিনি চকুত 2010-11 মানতে সেইখিনি আমাৰ চকু দিয়া হৈছিল তাৰ আগত চাগে ইমানকে হেৰিকে নাছিল চাগে বস্তু স্পষ্টকে নাছিল বস্তুখিনি স্পষ্টকৈ আছিল। নাম চামবোৰ উদ্ধাৰ কৰা হোৱা নাছিল চাগে। নামখিনি উদ্ধাৰ কৰা হৈছিল। নামখিনি উদ্ধাৰ কৰিবলৈ কাৰণে ডাক্তৰ অজিত বৰুৱাই যথেষ্টখিনি হেৰি কৰিলে, কষ্ট কৰিলে তেওঁ। ডাক্তৰ অজিত বৰুৱাই নামখিনি উদ্ধাৰ কৰা বুলি ক'ব পাৰি। তেওঁ নাম উদ্ধাৰ কৰিলে সেই তাত আগফালে ফলক এখন লগালে 28টা কবৰৰ ফলকৰ সেই নামখিনি যাতে তুমি পাবা চালেও তাৰ ওপৰত যে তোমাৰ বাউণ্ডেৰী ৱালখিনি দিলে ধুনীয়াকৈ। এইবিলাক অলপ ৰিপেয়াৰিঙৰ প্ৰয়োজন আছিলে, ৰিপেয়াৰিং কৰি দিলে। এইবিলাক সব বনাই দিলে তোমাৰ যিবিলাক যিবোৰ আমি এতিয়া খোজকাঢ়ি আছো আমি এতিয়া বনাই দিলে ধুনীয়াকৈ। ইয়াত কাৰেণ্ট লগাই দিলে, পানীৰ ব্যৱস্থা কৰি দিলে তেনেকে। আৰু এতিয়া আমাৰ পৌৰপতি আছে আমাৰ দুলুমণি বৰবৰা, তেওঁ মাজে সময়ে আমাৰ খবৰ লৈ থাকে বা এখন চোৱা চিতা কৰি থাকে। তেওঁ ইয়াৰ ইলেক্ট্ৰিক বিল পৰ্যন্ত তেওঁলোকে দিয়ে। মানে ইয়াৰ বিল খিনি মানে চব মানে পৌৰসভাৰ পৰা দিয়া তেনেকুৱা মানে পুৰা সম্পূৰ্ণকে তেওঁলোকৰ নিজৰ দৃষ্টি ৰাখিছে। তেওঁলোকে যোগাযোগ কৰি ৰাখে আমাৰ লগত হৈ থাকে। ঠিকে আছে, সুন্দৰ পৰিৱেশ আৰু খুব ধুনীয়া এটা পৰিৱেশ, শান্তশিষ্ট পৰিৱেশ। ইয়ালৈ আহি সঁচাকে ভালো লাগে। তোমাৰ খ্ৰীষ্টমাছৰ সময়ত কিবা ইয়াত অনুষ্ঠান কিবা ৰাখে নেকি? তেওঁলোকৰ ফালৰ পৰা কিবা কয় নেকি যে ইয়াত মম জ্বলোৱা বা কিবা? নাই তেওঁলোকে মম জ্বলোৱা পৰ্ব নকৰেই। তেওঁলোক আহিলেও মম নজ্বলায়। তেওঁলোকে আহে নে বাৰু? তেওঁলোকৰ মাজে ডিচেম্বৰৰ আশে পাশে আহে তেওঁলোক। তেওঁলোকে মম নজ্বলায়। তেওঁলোকৰ মম জ্বলোৱা পৰ্বটো তেওঁলোকৰ নাহে। মানে মই দেখা নাই মানে দেখা নাই তাৰমানে। কিন্তু আমাৰ ইয়াত চাৰ্চ যে আছে বেপ্টিষ্ট চাৰ্চ, তেওঁলোকৰ মানুহখিনি আহে প্ৰে কৰে মাজে সময়ে। সেই প্ৰেটো লাগে কিন্তু মাজে মাজে। এটা কথা সুধো দেই, আচলতে মানে এটা মানে ভৌতিক কথা, আচলতে এইটো মানে আমাৰ হেৰি বিষয়ৰ এটা ভৌতিক কথা এটা সুধো। যিহেতু আপোনালোকৰ ঘৰটোৰ ওচৰতে আৰু ইমান ডাঙৰ এখন মানে কবৰস্থান বুলি ক'ব পাৰি, কেতিয়াবা কিবা ভৌতিক অনুভূতি পাইছে নে বাৰু? মানে এনেই চোৱা, মই কথা এটা কৈছো, তেনেকুৱা ধৰণৰ বস্তু বিলাকত পেৰানৰ্মেল এক্টিভিটিজ কিবা ধৰণৰ থাকিব পাৰে। সেইবোৰ মানুহৰ চকুত নপৰিব পাৰে, চকু দৃষ্টিগোচৰ নহয়। নপৰে। আমাৰো বৰ বিশেষ মানে কষ্ট নহয় এইবিলাক, কিন্তু থাকে কেতিয়াবা কিবা ধৰা শব্দ বা কিবা এনেকুৱা অপেনলিতে ধৰা মই যদি ক'বলৈ যাওঁ কিছুমান কথা বেয়া হ'ব, হেৰি বিতৰ্কৰ মাজলৈ গুচি যাব। বিতৰ্ক বুলি নহয়, মানে হাঁহিব মানুহে হাঁহিব। চায়েন্সৰ যুগত এইবোৰ অন্ধবিশ্বাসৰ কথা কৈ দিলে মানুহ ক'ত পালেগে আৰু মানুহ ক'ত পালেগে। গতিকে সেই বস্তু থাকে পেৰানৰ্মেল এক্টিভিটিজ, কিন্তু প্ৰত্যেকখন শ্মশানতে থাকে। অকল বোলে এখন ব্ৰিটিছ শ্মশান বুলি পুৰণা বুলি সেইটো নহয়। এইটো কথা মই এইকাৰণে সুধিলো, ঘৰৰ ওচৰতে বোলো মানে বন্ধু হিচাপে সুধিলো যে কিবা হেৰি পোৱা নেকি বুলি। সেইটো থাকে নিশ্চয়। তুমি তোমাৰ নিজৰ ঘৰতো তুমি কেতিয়াবা এনেকুৱা পালা যে পেৰানৰ্মেল এক্টিভিটিজ কিবা এটা হৈছে নেকি? কিন্তু নহয়, আচলতে এইটো মনৰ ভ্ৰম হয়। নিশ্চয়। প্ৰিয় দৰ্শক, আজি আপোনালোকে দেখিলে গোলাঘাট চহৰৰ মাজমজিয়াত থকা এটা ব্ৰিটিছ দিনৰ চিমেটেৰী, অৰ্থাৎ ব্ৰিটিছৰ দিনৰ এটা কবৰস্থান বুলি ক'ব পাৰি। ইয়াতে দফন হৈ আছে প্ৰায় 28টাকৈ ব্ৰিটিছৰ দিনৰ কবৰ। আচলতে 28 গৰাকী ব্ৰিটিছ বিষয়া আচলতে ইয়াতে তেওঁলোকৰ সমাধি দি থোৱা আছে বুলি ক'ব পাৰি। আৰু ইয়াৰ যিটো এড্ৰেছটো হৈছে আপোনালোকৰ দাস এণ্ড কোম্পানীৰ একদম সন্মুখতে আছে, আৰু ইয়াৰ গাতে লাগি আছে গোলাঘাটৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়। বাৰু আজি আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছো। চাই থাকিব গোলাঘাট ডায়েৰী। ধন্যবাদ, বিদায়।